জৰিয়াৰ সিংঘিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্বাছ আলীৰ মৃত্যু। সমগ্ৰ জৰিয়া অঞ্চলত শোকৰ ছাঁ। বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন পঞ্চায়ত সভাপতি আব্বাছ আলী দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। বৃহস্পতিবাৰে পুৱা 7:30 বজাত নিজা বাসগৃহত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিল 80 বছৰ। সিংঘিয়া গাঁৱৰ বিশিষ্ট সমাজসেৱক তথা কেইবাটাও মছজিদ ঈদগাহ কমিটিৰ সভাপতি তথা সিংঘিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলহাজ আব্বাছ আলী চাহাব আজি ৰাতিপুৱা পৰলোকগামী হোৱাত তেখেতৰ বাসগৃহত লোকে লোকাৰণ্য। তেখেতৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। বিয়লি 4:15 বজাত জানাজা সম্পন্ন হ'ব পূব মাহগুৰিত জামে মছজিদ প্ৰাংগণত। জানাজা নামাজত অজস্ৰ গুণমুগ্ধই ভিৰ কৰাৰ সম্ভাৱনা আছে। জৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।